আসসালামু আলাইকুম এভৰিৱান। আপোনালোকৰো বাৰু চুলি সৰা সমস্যাটো হৈছে নেকি? যদি হৈছে এই ভিডিঅ'টো আজি আপোনালোকৰ বাবে। আপোনালোকে দেখিলেই নহয়, মই জবা ফুল লৈছোঁ, জবা ফুলৰ পাত আৰু পিঁয়াজ আৰু লৈছোঁ মই নৰসিংহ পাত। এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। মোৰ ছোৱালীৰ চুলিখিনি দেখিছেনে, একেবাৰে কেনেকুৱা ড্ৰাই নিচিনা হৈ গৈছে নহয়নে বাৰু? আৰু এইফালে তাক মই ধুনীয়াকৈ লগাই অলপ সময় চুলিখিনি মই মাছাজ কৰিম। আৰু মই তাইৰ চুলিখিনি এনেকৈ যত্ন লওঁ, আৰু সেইবাবে ভিডিঅ'টো আজি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। যিহেতু এতিয়া তাই নিজৰ চুলিখিনি যত্ন ল'ব পৰা হোৱা নাই, আৰু তাই নিজে মাথাটো ফণিয়াবও নোৱাৰে, গম পাইছেনে? আৰু চুলিখিনি এনেকুৱা অৱস্থা হৈ আছে। তাইৰো স্কুল থাকে আৰু ময়ো আজৰি নাই আৰু যিহেতু ৰোজা মাহ বুলিলে কিমান কাম বন নহয়নে বাৰু? আৰু তাৰ মাজতে নিজৰ পঢ়া মেলা আছেই, আৰু সেইবাবে মই ছোৱালীক হোলীৰ বন্ধত লগাই দিছিলোঁ। এতিয়া দেখিছেনে চুলিখিনি কিমান ধুনীয়াকৈ জিলিকি উঠিছে, একেবাৰে চিল্কি হৈ গৈছে। তাই কৈছে, অ' মা ইমান ভাল লাগিছে। যিহেতু মই তাইক প্ৰত্যেক সপ্তাহে দেওবাৰে এইখিনি লগাওঁ, কিন্তু সদায় মই আপোনালোকৰ আগলৈ ভিডিঅ'টো আগবঢ়াব নোৱাৰোঁ। কিন্তু ভাবিলোঁ আজি আপোনালোকৰ আগলৈ আগবঢ়াওঁ, যিহেতু এতিয়া চুলি সৰা সমস্যা বহুত বেছি হৈছে, আৰু মই মোৰ চুলিখিনিতো এনেকৈ মই লগাওঁ। আপোনালোকেও ট্ৰাই কৰিব, নিশ্চয় ভাল ফল পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।